নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম মনসমাই মছজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, মুছলমানৰ বাবে ভাৰত স্বৰ্গ, মুছলমান ভাৰতত সুৰক্ষিত। অন্য ৰাষ্ট্ৰত মুছলমানৰ ওপৰত বহু উৎপীড়ন চলিছে, কিন্তু ভাৰতত সুৰক্ষিত হৈ আছে মুছলমান লোকসকল। এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ। মুছলমানৰ বাবে ভাৰত স্বৰ্গ আৰু মুছলমান ভাৰতত সুৰক্ষিত। অন্য ৰাষ্ট্ৰত মুছলমানৰ ওপৰত বহু উৎপীড়ন চলিছে। একাংশ ৰাষ্ট্ৰত মুছলমান মহিলা নিৰ্যাতনৰ বলি হৈছে। ভাৰতত অতি সুৰক্ষিতভাৱে আছে মুছলমান লোকসকল। ভাৰতত সমান অধিকাৰ পাইছে মুছলমানে। এখন বিদেশৰ বাতৰি কাকতত প্ৰধানমন্ত্ৰী মোদীয়ে দিছে এই সাক্ষাৎকাৰ। অন্য ৰাষ্ট্ৰত মুছলমান নিৰ্যাতনৰ বলি হোৱাৰ বিপৰীতে ভাৰতত শান্তিৰে বাস কৰিছে মুছলমানে। ভাৰতৰ মুছলমান এতিয়া উন্নতিৰ ফালে আগুৱাই গৈছে। মুছলমানৰ বাবে অতি সুৰক্ষিত দেশ হৈছে ভাৰত। বিদেশৰ বাতৰি কাকত ফাইনেন্সিয়েল টাইমছত এই সাক্ষাৎকাৰ দিছে প্ৰধানমন্ত্ৰী মোদীয়ে। পৰৱৰ্তী খবৰ, গৰু ছাগলীৰ গৰাকীলৈ ডাঙৰ খবৰ। এতিয়াৰ পৰা ৰাজপথত গৰু ছাগলী আহিলে গৰাকীয়ে ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা। গৰু ছাগলীৰ গৰাকীলৈ ডাঙৰ খবৰ। ৰাষ্ট্ৰীয় ঘাইপথত গৰু ছাগলী উঠিলেই শাস্তি হ'ব গৰাকীৰ। এতিয়াৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত উঠা গৰু ছাগলী কৰায়ত্ব কৰিব প্ৰশাসনে আৰু বৃহৎ পৰিমাণৰ জৰিমনা ভৰিব লাগিব সেই গৰু ছাগলীৰ গৰাকীয়ে। গুৱাহাটী পৌৰ নিগম আৰু গাঁও পঞ্চায়তে ল'ব কঠোৰ পদক্ষেপ। কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক আৰু এই বৈঠকতে এই সিদ্ধান্ত লোৱা হৈছে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ কোটি কোটি জনতাৰ বাবে 3টা বৃহৎ ঘোষণা। ৰাজ্যৰ প্ৰতিটো পৰিয়ালক দিয়া হ'ব 200 ইউনিটলৈকে বিনামূলীয়া বিদ্যুৎ। লগতে ৰাজ্যবাসীয়ে মাত্ৰ 500 টকাতে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। এইবাৰ কংগ্ৰেছৰ চৰকাৰ হ'লে ৰাজ্যবাসীয়ে লাভ কৰিব এইসমূহ সুবিধা। এই বৃহৎ ঘোষণা কৰিছে কংগ্ৰেছে। ৰাজ্যৰ কোটি কোটি জনতাৰ বাবে 3টা ডাঙৰ ঘোষণা। কি কি ঘোষণা কৰা হৈছে চাওঁ আহক। ৰাজ্যৰ প্ৰতিটো পৰিয়ালক দিয়া হ'ব 200 ইউনিটকৈ বিনামূলীয়া বিদ্যুৎ। আৰু এতিয়াৰ পৰা 1200 টকা নহয়, মাত্ৰ 500 টকাতে ৰাজ্যৰ প্ৰতিটো পৰিয়ালক দিয়া হ'ব ৰন্ধন গেছৰ চিলিণ্ডাৰ। আৰু ৰাজ্যৰ লাখ লাখ শিক্ষিত নিবনুৱা যুৱক যুৱতীক প্ৰতিমাহে দিয়া হ'ব নিবনুৱা ভাত্তা। প্ৰতিমাহে বেংক একাউণ্টত পোনপটীয়াকৈ জমা হ'ব নিবনুৱা ভাত্তা। এই বৃহৎ ঘোষণা কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। এইবাৰ ৭৫ সংখ্যক গণৰাজ্য দিৱসত অসমৰ প্ৰতীকপট থাকিব চাহ শিল্প। এইবাৰ গণৰাজ্য দিৱসৰ পেৰেডত উজ্বলিব 200 বছৰীয়া অসমৰ চাহ শিল্প। ৭৫ সংখ্যক গণৰাজ্য দিৱসত অসমৰ প্ৰতীকপট চাহ শিল্প। গণৰাজ্য দিৱসৰ পেৰেডত উজ্বলিব 200 বছৰীয়া অসমৰ চাহ শিল্প। ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডৰ থিম বিকশিত ভাৰত। আৰু এই থিমৰ ভিত্তিতে অসমৰ প্ৰতীকপট হিচাপে নিৰ্বাচিত হৈছে 200 বছৰীয়া চাহ শিল্প। এই প্ৰতীকপটৰ সৈতে থাকিব শিল্পীৰ এটা 21জনীয়া দল। আৰু প্ৰতীকপটত উপস্থাপন কৰা হ'ব চাহ বাগিচাৰ পৰা আৰম্ভ কৰি চাহ ব্যৱসায়িক ৰপ্তানিলৈ। চাহ শিল্পৰ লগতে চাহ জনগোষ্ঠীয়ে ঝুমৰ নৃত্যও দেখুওৱা হ'ব গণৰাজ্য দিৱসৰ পেৰেডত। পৰৱৰ্তী খবৰ, আপোনাৰ সন্তানক আপুনি কাহৰ চিৰাপ খুৱায় নেকি? যদি খুৱায় তেন্তে সাৱধান। কাহৰ চিৰাপে আপোনাৰ শিশুটিলৈ মাতিব পাৰে ভয়ংকৰ বিপদ। এইবাৰ 4 বছৰৰ তলৰ শিশুক দিয়া কাহৰ চিৰাপ নিষিদ্ধ কৰিলে ভাৰত চৰকাৰে। আপোনাৰ শিশুটিক কাহৰ চিৰাপ খুওৱাৰ পূৰ্বে সাৱধান হওক। কাহৰ চিৰাপে আপোনাৰ শিশুটিলৈ মাতিব পাৰে ভয়ংকৰ বিপদ।
4 বছৰতকৈ কম বয়সৰ শিশুক কফ চিৰাপ সেৱনত নিষেধাজ্ঞা জাৰি কৰিছে দেশৰ কেন্দ্ৰীয় চৰকাৰে। নিষিদ্ধ কৰা কফ চিৰাপত আছে ক্লৰফেনিৰামাইন, মেলিয়েট বা চিপিয়াম আৰু ফেনাইলেফ্ৰাইন। বিশ্বজুৰি এই পৰ্যন্ত কফ চিৰাপে প্ৰাণ লৈছে 141টাকৈ শিশুৰ। গাম্বিয়া, উজবেকিস্তানত বিষাক্ত কাহৰ চিৰাপ খাই মৃত্যু হৈছিল শতাধিক শিশুৰ। আৰু এই সন্দৰ্ভত DCGIয়ে ঔষধ কোম্পানীবোৰলৈ জাৰি কৰিছে সতৰ্কবাণী। আৰু সকলো ৰাজ্যলৈ পত্ৰ প্ৰেৰণ কৰিছে DCGIয়ে, কিয়নো 4 বছৰৰ তলৰ শিশুক কফ চিৰাপ খোৱাত নিষেধাজ্ঞা জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে। পৰৱৰ্তী খবৰ, পুনৰ ঘূৰি আহিল মাস্ক। কোভিডৰ নতুন ভেৰিয়েণ্ট JN.1ক লৈ নিৰ্দেশনা জাৰি কৰিছে দেশৰ কেইবাখনো ৰাজ্যই। কোভিডৰ নতুন ভেৰিয়েণ্টে লৈছে ভয়ংকৰ ৰূপ। কোভিডৰ নতুন ভেৰিয়েণ্ট JN.1ক লৈ নিৰ্দেশনা জাৰি কৰিছে দেশৰ কেইবাখনো ৰাজ্যই। এইবাৰ মাস্ক বাধ্যতামূলক কৰি দিলে চণ্ডীগড় প্ৰশাসনে। ৰাইজক মাস্ক পিন্ধিবলৈ নিৰ্দেশ জাৰি কৰিলে চণ্ডীগড় প্ৰশাসনে। ভিৰ থকা এলেকাসমূহত মাস্ক পিন্ধাটো জৰুৰী কৰি দিলে প্ৰশাসনে। ভিৰ থকা এলেকাত যাবলৈ বন্ধ কৰি দিলে প্ৰশাসনে। আৰু কোভিড আক্ৰান্ত হৈ কৰ্ণাটকত শেহতীয়াকৈ 2জন লোকৰ মৃত্যু হৈছে। কেৰালা আৰু উত্তৰ প্ৰদেশতো কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছিল 5জনকৈ লোকৰ। আৰু কোভিডৰ নতুন ভেৰিয়েণ্টক লৈ এতিয়া চিন্তিত হৈ পৰিছে ভাৰত চৰকাৰ। পৰৱৰ্তী খবৰ, 2024 22 জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহ। প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিব ৰাম মন্দিৰ। আৰু এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে কংগ্ৰেছ নেতৃত্বক। আমন্ত্ৰণ জনোৱা হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰী। পৰৱৰ্তী খবৰ, ইডিয়ে সমন জাৰি কৰাৰ পিছতো ইডিৰ কাৰ্যালয়ত হাজিৰ নহল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। আৰু ইডিৰ সমনক অবৈধ আখ্যা দিলে অৰবিন্দ কেজৰিৱালে। পূৰ্বৰ সমনৰ দৰে ইডিৰ এই সমনো অবৈধ, এই মন্তব্য দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। ইডিৰ সমনক অবৈধ আখ্যা অৰবিন্দ কেজৰিৱালৰ। পূৰ্বৰ সমনৰ দৰে ইডিৰ এই সমনো অবৈধ, এই মন্তব্য অৰবিন্দ কেজৰিৱালৰ। অৰবিন্দ কেজৰিৱালে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে ইডিয়ে এই সমন প্ৰত্যাহাৰ কৰা উচিত, কিয়নো ইয়াত ৰাজনৈতিক উদ্দেশ্য জড়িত। মই মোৰ জীৱনত সততা আৰু স্বচ্ছতাৰে জীয়াই আছো। মোৰ লুকুৱাবলৈ একো নাই। এখন পত্ৰৰ জৰিয়তে ইডিক এই প্ৰত্যুত্তৰ অৰবিন্দ কেজৰিৱালৰ। বিপাশনাৰ কাৰ্যসূচীত অংশগ্ৰহণৰ কথা জনালে অৰবিন্দ কেজৰিৱালে। পৰৱৰ্তী খবৰ, যোৰহাটৰ সেনা শিবিৰত গ্ৰেনেড বিস্ফোৰণৰ তদন্ত অব্যাহত আছে। আৰু ঘটনা সন্দৰ্ভত জুমন বৰা নামৰ এইগৰাকী যুৱকক গ্ৰেপ্তাৰ যোৰহাট আৰক্ষীৰ। উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ সৈতে যোগসূত্ৰ ৰখাৰ সন্দেহত এজন যুৱকক গ্ৰেপ্তাৰ। জুমন বৰা নামৰ এজন যুৱকক গ্ৰেপ্তাৰ যোৰহাট আৰক্ষীৰ। সামাজিক মাধ্যমত যোৰহাট আৰক্ষীৰ বিৰুদ্ধে দিছিল কেইবাটাও পোষ্ট, আৰু তাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছে জুমন বৰা নামৰ এইগৰাকী যুৱকক।